ঘৰুৱা প্ৰব্লেমৰ কাৰণে দোকানখন বন্ধ হৈ গৈছিলে সোমবাৰে আমি দোকান খোলা নাছিলোঁ। কিন্তু এতিয়া আমাৰ দোকানখন আপোনালোকক সম্পূৰ্ণ আমি খুলিম। মানে এতিয়াৰ পৰা আমাৰ দোকান কেতিয়াও বন্ধ আপুনি কেতিয়াও নাপায় আপোনালোকে। আমাৰ দোকান আপুনি দেখিছে নহয়, আজি কাষ্টমাৰটো ভিৰ নাই, গতিকে মানে আৰু দুখ লাগিছে আৰু মনটো, কাষ্টমাৰ ভিৰ নাই আজি। আপোনালোক আহিব গাইজ, আপোনালোকে ছাপোৰ্টতে আপোনালোক ছাপোৰ্ট কৰিলে আমি ভাল লাগিব আপোনাৰ মনবোৰ। ইমান দিন বানত যে 20-25 দিন দোকান এনেকৈ বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ পিছত আমি আৰু চলিবলৈও কিমান অসুবিধা আছে আপোনালোকে জানেই আমাৰ শিৱসাগৰৰ কথাটো। গতিকে মানে আমাৰ বৰ্তমান আমি দোকানখন খুলিলোঁ যদিও আমি খুলিছিলোঁ, আমি এই আগত এইখন জেগাত দোকানখন ভৰাইছিলোঁ। এই আগত এই গাড়ীখন যে গৈ আছে তাৰ আগত দোকানখন ভৰাইছিলোঁ। এই দোকানখন তাত বহোৱাৰ পিছত বৰ্তমান আমাৰ মানে আকৌ তাত কিবাকিবি পেলাবৰ কাৰণে তাত বাঁহৰ কাম কৰি দিছে। বাঁহৰ কাম কৰি আছে, সেই বাঁহৰ কাম কৰি থকাৰ বাবে আমি দোকানখন আকৌ ইয়ালৈ শ্বিফ্ট কৰিলোঁ। ইয়ালৈ শ্বিফ্ট কৰি এতিয়া বৰ্তমান আমি চব ৰেডি কৰি লৈছোঁ, চব আমাৰ ৰেডি হৈ আছে। খালি আমাৰ সোমবাৰ দিনটোত দোকানখন বন্ধ হৈ গ'ল, সেইবাবে আমি দুখিত। আপোনালোকে গাইজ আমাক বেয়া চেয়া নাপাব। আমি এতিয়া কণ্টিনিউ আপোনালোকে ভিডিঅ' পাব আৰু কণ্টিনিউ আমাৰ দোকানলৈ আহক। আপোনালোকৰ ছাপোৰ্ট কৰিলে আমি ভাল লাগিব। থেংক ইউ গাইজ, বাই বাই।